1 ফেব্ৰুৱাৰী তাৰিখে 2025 চনৰ বাজেট ঘোষণা কৰিব 1 ফেব্ৰুৱাৰী তাৰিখে 2025 চনৰ বাজেট ঘোষণা কৰাৰ পাছতেই এলপিজি সিলিণ্ডাৰৰ প্ৰাইস কমি আহিব বুলি উল্লেখ কৰিছে 2025 চনৰ বাজেট ঘোষণা কৰাৰ পাছতেই এলপিজি সিলিণ্ডাৰৰ প্ৰাইস কমি আহিব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল কেনেকৈ কমিব আৰু এলপিজি প্ৰাইজৰ দাম কমিলেতো আমি সকলোৱে ভাল পাম বেয়া পাম জানো আমি কেতিয়াও বেয়া নাপাম আমি সকলোৱে ভাল পাম এলপিজি সিলিণ্ডাৰৰ দাম কমিলে এটা কিয়নো এলপিজি সিলিণ্ডাৰৰ দাম কমিব তো তাৰ সম্বন্ধে আজিৰ এই ভিডিওটোত মই আপোনালোকক জনাম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাইক এটা কৰিব আৰু ভিডিওটো সকলোলৈকে শ্বেয়াৰ কৰি দিব তো মই শ্ৰীপান্দিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক নিতো এই চেনেলত পাই থাকিবৰ কাৰণে তো বন্ধু-বান্ধৱীসকল আমি এলপি স্কুলত পৰিবেশৰ কিতাপখন যেতিয়া পঢ়িছিলো তেতিয়া তাত কেইটামান কথা উল্লেখ আছিল আপোনালোকে হয়তো নিশ্চয় গম পায় যে পেট্ৰল ডিজেল কেৰাচিন আৰু এলপিজি গেছ এই গোটেই কেইটা বস্তু এটা নিৰ্দিষ্ট বস্তুৰ পৰাই উৎপাদিত হয় আৰু সেইটো কোৱা হয় কেঁচা অইল বা খনিজ পদাৰ্থৰ পৰা শোধন সেইবিলাক ৰিফাইন কৰি কি কৰা হয় তেল শোধনাগাৰত এলপিজি গেছ বনোৱা হয় তাৰ পৰাই পেট্ৰল বনোৱা হয় তাৰ পৰাই ডিজেল বনোৱা হয় তাৰ পৰাই কেৰাচিন বনোৱা হয় আপোনালোকে নিশ্চয় পাইছিলে এলপি স্কুলৰ পৰিবেশৰ কিতাপখনত আমাৰ নুমলিগড় তেল শোধনাগাৰত কি কৰা হয় সেই সম্পৰ্কে হয়তো আপোনালোকে এলপি স্কুলৰ পৰিবেশৰ কিতাপখনত পাইছিলে তো আপোনালোকে নিশ্চয় জানে তো এই যি নেকি ক্ৰুড অইল বা যি নেকি কেঁচা খনিজ পদাৰ্থ সেই খনিজ পদাৰ্থসমূহৰ পৰাই যেহেতু এই গোটেই বস্তুবিলাক বনোৱা হয় তো এই খনিজ পদাৰ্থবিলাক কেৱল ভাৰততে উৎপাদিত নহয় ভাৰতৰ বাহিৰৰ পৰা ক্ৰয় কৰিব লগা হয় যেনে ৰাছিয়াৰ পৰা ক্ৰয় কৰে যেনে ডুবাইৰ পৰা ক্ৰয় কৰে যেনে আমেৰিকাৰ পৰা ক্ৰয় কৰে 2024 চনৰ বা 2025 চনৰ বৰ্তমানলৈকে আমাৰ ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰি আছিল সেই ক্ৰুড অইলসমূহ কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে পূৰ্ব ৰাষ্ট্ৰপতিৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক বৰ বিশেষ ভাল নাছিল যাৰ কাৰণে আমেৰিকাৰ পৰা ক্ৰয় কৰা নাছিল ক্ৰুড অইল ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল ভাৰতে ক্ৰুড অইলসমূহ আৰু ৰাছিয়াৰ পৰা যেতিয়া নেকি ভাৰতে ক্ৰুড অইল ক্ৰয় কৰিছিল তেতিয়া অধিক পইচা ভৰিব লগা হৈছিল ৰাছিয়াৰ পৰা ক্ৰুড অইল ক্ৰয় কৰোতে সাপোজ এক বেৰেল ক্ৰুড অইল যেনিবা $150 ক্ৰয় কৰি আনিলে তো সেই $150 ক্ৰয় কৰি অনা এক বেৰেল ক্ৰুড অইল ইয়াতে ৰিফাইন হ'ব তাৰ পৰা এলপিজি গেছ বনিব তাৰ পৰা পেট্ৰল বনিব তাৰ পৰা ডিজেল বনিব তাৰ পৰা কেৰোচিন বনিব তো সেইবিলাকৰ কৰোতে মেৰোতে ঢেৰ পইচাৰ প্ৰয়োজন হয় সেইবিলাক ট্ৰান্সপোৰ্ট কৰিব লাগিব তাৰ পাছত ট্যাক্সেছ আছে তো এইবিলাক কৰোতে লাষ্টত গৈ 1 লিটাৰ পেট্ৰলৰ দাম 100 টকা হৈ পৰেগে মানে গোটেই প্ৰসেসটো কৰোতে যথেষ্ট টাইম কনজিউমিং আৰু যথেষ্ট পইচাৰ প্ৰয়োজন হয় সেইভাবে কি হয় এই বস্তুবিলাকৰ দাম বাঢ়ি যায় আৰু ক্ৰয় কৰোতে যেহেতু পইচা অধিক টকা ভৰাই দিব লাগে আৰু সেই কাৰণে কি হয় আমি ইয়াতে অধিক টকা দি ক্ৰয়ও কৰিব লাগে কোম্পানী বিলাকেতো আমাক ফ্ৰীতে নিদিয়ে এতিয়া ভাৰত চৰকাৰে কৈছে 2025 ৰ বাজেটৰ পাছত আমেৰিকাৰ পৰা অত্যাধিক ক্ৰুড অইল ক্ৰয় কৰিব আমাৰ ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় কৰিব ক্ৰুড অইল ভাৰতে আৰু আমেৰিকাৰ পৰা যেতিয়া নেকি ক্ৰুড অইল ক্ৰয় কৰিব তেতিয়া কম দামত বৰ্তমানৰ আমেৰিকাৰ যি প্ৰেসিডেন্ট তো সেই প্ৰেসিডেন্টৰ পৰা লাভ কৰিব তো বৰ্তমান আমেৰিকাৰ প্ৰেসিডেন্ট হৈছে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক বৰ্তমান সময়ত খুবেই ভাল মানে ডোনাল্ড ট্ৰাম্পৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক খুবেই ভাল গতিকে বন্ধুত্বৰ খাতিৰত ডোনাল্ড ট্ৰাম্পে আমাৰ ভাৰতবৰ্ষক খুব কম দামতে ক্ৰুড অইল প্ৰদান কৰিব বা এই কেঁচা অইল খনিজ পদাৰ্থ প্ৰদান কৰিব আৰু যাৰ কাৰণে বিশেষজ্ঞসকলে বা ইকনমিষ্টসকলে এইটো এটা তেওঁলোকে উল্লেখ কৰিছে যে আমেৰিকাৰ পৰা যেতিয়া নেকি ক্ৰুড অইল সংগ্ৰহ কৰিব তেতিয়া আমাৰ ভাৰতবৰ্ষত পেট্ৰল ডিজেল এলপিজি গেছ কেৰোচিন এইবিলাকৰ দামটো কমি আহিব যিমানে যি কক কংগ্ৰেছৰ নিচিনা কিন্তু কম দামত কেতিয়াও দিব নোৱাৰে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলৈ সৰু এটা ইনফৰমেশন ইমানে আছিল আপোনালোকক কথাটো বুজাবলৈ ট্ৰাই কৰিলো যে 2025 চনত কিয় দাম কমিব তো আজিৰ ভিডিওটি মানে পুনৰ এটা ভিডিও লগ পাৰ খাইলে বিদায় মাগিছো ধন্যবাদ জয়